গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। পুণ্যাত্মাসকল, আমাৰ সদগ্ৰন্থ অত্যন্ত অমূল্য জ্ঞানযুক্ত। ইয়াক বুজি নোপোৱাৰ কাৰণে এই সংস্কৃত ভাষা জানোতাসকলক বিদ্বান বুলি কোৱা হৈছিল। তেওঁলোকে সদগ্ৰন্থৰ অৰ্থৰ অনৰ্থ কৰি দিছে আৰু সদগ্ৰন্থক সঠিকভাৱে নুবুজি পৰমাত্মাক নিৰাকাৰ বুলি কৈছে। কবিৰ পৰমেশ্বৰে কয় যে সেই পূৰ্ণ ব্ৰহ্ম যিয়ে সতলোকৰ পৰা গতি কৰি আহিছে আৰু পৰমেশ্বৰে এনেকুৱাই লীলা কৰিছিলে, এনেকে বেদে প্ৰমাণ দিয়ে। যাৰ সৈতে ভগৱানৰ সাক্ষাৎকাৰ হৈছে চকুৰে দেখা সেই সন্তই কৈছে। চকুৰে দেখা যিসকলৰ পৰমাত্মাৰ সৈতে সাক্ষাৎকাৰ হৈছে সেই বৰণীয় পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ আত্মা যিসকলে ভগৱানক পাইছে আৰু লগ কৰিছে, তেওঁলোকেও এয়াই কৈছে। আৰু আমাৰ পবিত্ৰ বেদেও ইয়াকে কৈছে, পবিত্ৰ সদগ্ৰন্থয়ো এয়াই কয়। আৰু যি দন্ত কথা, যি লোকবেদ আজিলৈকে আমাক শুনোৱা হৈছিল, সেই বেদ জ্ঞানহীন ঋষি মহৰ্ষি নকলিসকলৰ দ্বাৰা, মিছলীয়াসকলৰ দ্বাৰা সেইবোৰ একোটা দন্ত কথা আছিল, অনুভৱহীনতা আছিল সেইসকলৰ। পৰমেশ্বৰ কবীৰদেৱ যিজনে কাশীত বাৰাণসীত শিপিনীৰ ভূমিকা কৰি গৈছিলে, 120 বছৰ থাকিছিল শিপিনীৰ ৰূপত, এজন সাধাৰণ মানুহৰ দৰে কাৰ্য কৰিছিল। এয়াও বেদত লিখা আছে যে তেওঁ পৰমাত্মা। ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 18 লিখা আছে যে মনুষ্যবৎ আগ্নে, হে মনুষ্যৰ সমান পৰমাত্মা, আগ্নে মানে পৰমেশ্বৰ। আপুনি এটা জীৱনত এজন জনসাধাৰণৰ দৰে নিজৰ কৰ্ম কৰি নিৰ্বাহ কৰি দেখুৱাই লীলা কৰে। আপুনি প্ৰত্যেক যুগত এনেকুৱা লীলা কৰে। হে পৰমেশ্বৰ, আকৌ আহক আৰু আমাক জ্ঞান দিয়ক। সেই প্ৰকাৰে আকৌ আহক আৰু কিছুদিন আমাৰ মাজত আপুনি থাকক। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱে কৈছিলে, বেদ মেৰা ভেদ হে, मैं ना वेदन के माही और जौन वेद से मैं मिलूं वो वेद जानते नहीं। এই চাৰিওখন বেদত মোৰে মহিমাৰ গুণগান কৰি আছে, কিন্তু এই চাৰিওখন বেদত মোক পোৱাৰ সেই যথাৰ্থ মন্ত্ৰ নাই। চাৰিওখন বেদত গুণগান পূৰ্ণ পৰমেশ্বৰৰে আছে 90% আৰু 10% অন্য ক্ৰিয়াৰ তথ্য আছে। আৰু ইয়াত ব্ৰহ্মকাল ব্ৰহ্মৰো অলপমান ব্যৱস্থা আছে যে কি ইয়াৰ ক্ষমতা কি, আৰু কেৱল পূজাৰ বিধিয়ে ব্ৰহ্মলৈকে দিয়া আছে। ওম নামৰ জপ, ব্ৰহ্ম কোৱা, ইয়াক্ষৰ পুৰুষ কোৱা, ইয়াক্ষৰ ব্ৰহ্ম কোৱা, জ্যোতি স্বৰূপী নিৰঞ্জন কাল বুলি কোৱা। এওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 অনুসৰি ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুয়োজনেই নাশবান। এই ক্ষৰ পুৰুষ এওঁক ব্ৰহ্ম বুলিও কোৱা হয়, জ্যোতিস্বৰূপী নিৰঞ্জন বুলিও কোৱা হয়, ইয়াক কাল বুলিও কোৱা হয়। এওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়, প্ৰভু হয়, ভগৱান হয়, পুৰুষ হয়। আৰু যি অক্ষৰ পুৰুষ আছে এওঁক পৰব্ৰহ্ম বুলিও কোৱা হয়। এওঁ 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী। এওঁ নাশবান। সাধাৰণতে অক্ষৰ পুৰুষৰ অৰ্থ অবিনাশী হয়, কিন্তু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 স্পষ্ট কৰি দিছে যে উত্তম পুৰুষ তুমি অন্য। শ্ৰেষ্ঠ পৰমাত্মাটো অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষৰ পৰা ভিন্ন হয়, আৰু তেওঁৱেই তিনিওটা লোকত প্ৰৱেশ কৰি তেওঁকে পৰমাত্মা বুলি কোৱা হয়, আৰু তেওঁৱে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে
তেওঁ আৱে ঈশ্বৰ, তেওঁ হ'ল অবিনাশী, বাস্তৱত তেওঁহে অবিনাশী। এতিয়া যেনেকৈ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুয়ো নাশবান, কেনেকৈ ক্ষৰ পুৰুষটো ঠিকে আছে, নাশবান। ক্ষৰ মানে নাশবান, পুৰুষ মানে প্ৰভু কোৱা বা ব্ৰহ্ম কোৱা, আৰু অক্ষৰ ব্ৰহ্ম অৰ্থাৎ অক্ষৰ পুৰুষ পৰব্ৰহ্মকো নাশবান কোৱা হৈছে, য'ত অক্ষৰ পুৰুষৰ অৰ্থ হ'ল অবিনাশী প্ৰভু। এতিয়া ইয়াত ডিফাইন কৰিব লাগে, যেনেকৈ এটা চাহ খোৱাৰ এনেকুৱা বগা চীনামাটিৰে বনোৱা মাটিৰে নিৰ্মিত কাপ থাকে, কিমান ধুনীয়া, সাধাৰণ মাটিৰে, সাধাৰণ মাটিৰ বাচনতকৈও ইয়াৰ ৰং ধুনীয়া, বহুত ধুনীয়া, ফিনিচিঙো বৰ ভাল। গতিকে এনেকুৱাই আমাৰ শৰীৰ ধৰি লোৱা মাটিৰ, আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ আৰু ব্ৰহ্ম যিজন কাল জ্যোতি নিৰঞ্জন, এওঁলোকৰ শৰীৰ ধৰি লোৱা এই চীনামাটিৰ কাপৰ দৰে মেটেৰিয়েলেৰে নিৰ্মিত। আৰু অক্ষৰ পুৰুষ যাক অবিনাশী কোৱা হৈছে, ইয়াৰ শৰীৰ ধৰি লোৱা ষ্টীলেৰে নিৰ্মিত। এতিয়া ষ্টীল যি হয়, সেই মাটিৰ, বগা মাটিৰ, চীনা মাটিৰ কাপৰ তুলনাত বহুত বেছি স্থায়ী হয়। এতিয়া চীনামাটিৰ কাপ, মাটিৰ কাপ যদি হাতৰ পৰা পৰি যায় তলত, তেনেহ'লে ভাঙি যায়, টুকুৰা টুকুৰ হৈ যায়, কাৰণ জানো এয়া নাশবান। কিন্তু যি ষ্টীলৰ কাপ আছিল, হাতৰ পৰা পৰি গ'লেও ই ভাঙি নাযায়, আৰু কেইবা বছৰলৈকে থাকে। 50-20 বছৰ পিছতহে গৈ ইয়াৰ মামৰে ধৰে, তাৰ পাছতহে ই নাশপ্ৰাপ্ত হয়। এনেকৈ এই ক্ষৰ পুৰুষতকৈ অক্ষৰ পুৰুষ তুলনামূলকভাৱেহে অবিনাশী, কিন্তু বাস্তৱত অবিনাশী নহয়। বাস্তৱিকতে অবিনাশী সোণ ধাতু হয়, স্বৰ্ণ, গোল্ড। গতিকে এনেকৈ পৰমাত্মাক ধৰি লোৱা গোল্ড, পূৰ্ণ পৰমেশ্বৰক, পৰম উত্তৰ পুৰুষ যি বেলেগ হয়, সেইটোতো আছে গোল্ড ধাতুৰে বনোৱা শৰীৰ, সকলো সশৰীৰ হয়। এতিয়া তেওঁৰ এইজ ফেক্টৰৰ বিষয়ে কওঁ। তেওঁৰ আয়ুস কিমান আৰু কিদৰে তেওঁক অবিনাশী সত্যনাৰায়ণ বুলি কোৱা হ'ল ভুলতে, কিন্তু বাস্তৱিকততো সত্যনাৰায়ণ এজনেই। এতিয়া যেনেকৈ এটা মানৱ শৰীৰ, মানৱৰ আয়ুস প্ৰায় 100 বছৰ হয়, আৰু এই ব্ৰহ্মাদেৱৰ আয়ুস কালৰ পুত্ৰ হয়, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এই কালৰ পুত্ৰসকলৰ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰ আয়ুস কিমান? ব্ৰহ্মাদেৱৰ আয়ুস আগতে কেলকুলেট কৰোঁ। এটা চতুৰ্যুগত সৎযুগ, ত্ৰেতা, দ্বাপৰ আৰু কলিযুগ, এই 4টা যুগ থাকে। ইয়াৰ সম্পূৰ্ণ বৰ্ষক একত্ৰিত কৰি 43,20,000 হয়। 43,20,000 বৰ্ষ। এনেকৈয়ে 1000 চতুৰ্যুগৰ ব্ৰহ্মাদেৱৰ দিন আৰু ইমানেই ৰাতি। এতিয়া অনুমান কৰা পুণ্যাত্মাসকল, ইমানেই দিন আৰু ইমানেই ৰাতি, আৰু এনেকৈ সৃষ্টি হ'ল 30 দিন ৰাতিৰ মাহ, আৰু 12 মাহৰ এটা বছৰ, আৰু 100 বৰ্ষৰ ব্ৰহ্মা ৰজগুণ দেৱৰ আয়ুস। এতিয়া যদি কেলকুলেট কৰিবলৈ ধৰোঁ, তেন্তে বহুত দীঘলীয়া। যদি বৰ্ষ, যদি আমাৰ নিচিনা মানুহে গণনা কৰিবলৈ আৰম্ভ কৰে, তেনেহ'লে কঠিন হ'ব। সেইকাৰণে ইয়াত এনেকৈ গণনা কৰা হয়, কাৰণ এনেকৈ মাহ বছৰ বনোৱা হ'ল। গতিকে ব্ৰহ্মাদেৱৰ আয়ুস 100 বছৰ, এনেকৈ সৃষ্টি হৈছে 100 বছৰ, আৰু বিষ্ণুদেৱৰ তেখেততকৈ 7 গুণ দীঘল আয়ুস, আৰু বিষ্ণুদেৱতকৈ 7 গুণ এই তমগুণ শিৱদেৱৰ আয়ুস, যিসকল কালৰ পুত্ৰ। এতিয়া পুণ্যাত্মাসকল, আৰু 70,000 বাৰ যেতিয়া এই কালৰ পুত্ৰ শিৱ মৰি যাব, অৰ্থাৎ শিৱৰ মৰণৰ তাৎপৰ্য এয়া যে যেতিয়া 7জন ব্ৰহ্মা মৰিব, তেতিয়া এজন বিষ্ণু মৰিব, 7 বিষ্ণু যদি মৰে, তেতিয়া এজন শিৱ মৰিব। এনেকৈ 70,000 বাৰ যেতিয়া শিৱ মৰিব, যেতিয়া মৃত্যু হ'ব, তেতিয়া এটা ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব, সকলো প্ৰাণীৰে নাশ হ'ব,
দুৰ্গা আৰু কালৰো মৃত্যু হ'ব। দুৰ্গা আৰু কাল অৰ্থাৎ এই ক্ষৰ পুৰুষ এওঁলোক পতি পত্নী হয়। এওঁলোকৰ ইয়াতে বিনাশ হ'ব, এওঁলোকৰ শৰীৰ নষ্ট হ'ব। আকৌ পৰমেশ্বৰৰ এটা লীলা, পৰমাত্মা কবিৰ পৰমেশ্বৰে সৃষ্টি কৰা বিধান হয় যে আকৌ এওঁলোক বেলেগ ব্ৰহ্মাণ্ডত গুচি যাব। তাত দুৰ্গা আৰু এই ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ শৰীৰ নিজে নিজেই নিৰ্মিত হৈ যায়। যুৱক দুয়োজনেই ডেকা হৈ পৰে আৰু আকৌ এওঁ নিজৰ কিছু বচনৰ মাধ্যমত কিছু মৈথুন ক্ৰিয়াৰে সৃষ্টি উৎপন্ন কৰে। গতিকে এনেকৈ যি এটা ব্ৰহ্মাণ্ডৰ বিনাশ হ'ল ৭০,০০০ বাৰ ত্ৰিলোকীয় শিৱৰ মৃত্যুৰ উপৰান্ত, তেন্তে এনেকৈ এটা যুগ হৈ গ'ল কাৰ? অক্ষৰ পুৰুষৰ। এতিয়া অক্ষৰ পুৰুষৰ আয়ুসৰ কেলকুলেশ্যন এনেকৈ হ'ব। অক্ষৰ পুৰুষৰ এইটো এটা যুগ হৈ গ'ল আৰু এনেকৈয়ে ১,০০০ যুগৰ অক্ষৰ পুৰুষৰ দিন আৰু ৰাতিও সিমানেই। এনেকৈ ৩০ দিন ৰাতিৰ মাহ আৰু ১২ মাহৰ এটা বছৰ আৰু এনেকৈ সৃষ্টি হ'ল ১০০ বৰ্ষৰ সেই অক্ষৰ পুৰুষ অৰ্থাৎ পৰব্ৰহ্মৰ আয়ুস। তেতিয়া তেখেতৰ মৃত্যু হ'ব। এতিয়া পুণ্যাত্মাসকল বিচাৰ কৰা, হিচাপ কৰা, সত্যনাৰায়ণ কোন হয়? আৰু পৰমাত্মা কবীৰদেৱে কয় যে कि अरबों तक ब्रह्मा मर गए और 30 करोड़ कन्हैया है और करोड़ों तेरे शिव जी मर गए, मेरी एक नहीं पलैया। পৰমেশ্বৰদেৱে কয় যে মোৰতো এটাও পল যোৱাই নাই, কাৰণ তেওঁ অবিনাশী হয়, নাশোৱান নহয়। নাশোৱানৰ আয়ুসৰ পলত গণনা কৰা হয়, সময় নিৰ্ধাৰিত হয়, বৰ্ষত গণনা কৰা হয়। कहते मेरी नहीं एक पलैया। তেনেহ'লে এই সত্যনাৰায়ণ কোন হয়? এতিয়ালৈকে আমি শ্ৰী বিষ্ণুদেৱক সত্যনাৰায়ণ বুলি মানি আহিছোঁ, কাৰণ তেওঁৰো আয়ুস বহুত বেছি হয় আৰু আমাৰ আয়ুসৰ তুলনাততো এয়া বহুতে বেছি দীঘল, অৰ্থাৎ আমাৰ বাবেতো এয়া অবিনাশী যেনেই লাগে। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ কিছুমান এনেকুৱা পোক পৰুৱা হয়, কিছুমান এনেকুৱা চৰাই, এনেকুৱা পশু যিবোৰ মনুষ্য জীৱনত শ বাৰ মৰে আৰু জন্মও লয়। এতিয়া তেওঁলোকক কোনোবাই কওক যেনেকৈ একদিনতেই জন্ম হয়, একেদিনাই তেওঁ ডেকা হৈ যায়, নিজৰ সন্তানো সৃষ্টি কৰি লয়। কিছুমান জীৱই এইবোৰ মৰিও যায়। এতিয়া সিহঁতক কোনোবাই যদি কয় মনুষ্যৰ আয়ুস ১০০ বৰ্ষ হয়, তেতিয়া সিহঁতে হিচাপ কৰিব যে সিহঁতৰ ৩৬৫ দিনত এটা বৰ্ষ হয় আৰু এনেকৈ ১০০ বৰ্ষৰ আয়ুস হয়। গতিকে এনেকুৱা পোক পৰুৱাৰ তুলনাত মনুষ্যৰ আয়ুস বহুত দীঘল। সিহঁতে এইটো ভাবে যে এইজন কেতিয়া মৰিব, ইহঁতৰতো মৃত্যুৱেই নহয়, মনুষ্যৰ আয়ুস বহুত দীঘল। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ আমাৰ আয়ুসকাল, ইয়াৰ তুলনাত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ইমান দীঘল আয়ুস যে আমি ভাবিবলৈ পাহৰি যাওঁ যে এওঁলোকো কেতিয়াবা মৰিব। আৰু আকৌ ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ আয়ুস ৭০,০০০ বাৰ। এক ত্ৰিলোকীয় শিৱ মৰিলে তেতিয়া ব্ৰহ্মলোকীয় সেই কালৰূপী শিৱ সদাশিৱৰ মৃত্যু হয় ব্ৰহ্মৰ, আৰু তেওঁৰ সেইটো এটা যুগ হৈ গ'ল পৰব্ৰহ্মৰ অক্ষৰ পুৰুষৰ। এনেকৈ ১,০০০ বাৰ এই কাল মৰিলেহে তেতিয়া তেওঁৰ এটা দিন হ'ব। ইমানেই ৰাতি, ৩০ দিন ৰাতিৰ মাহ, ১২ মাহৰ এটা বৰ্ষ, ১০০ বৰ্ষৰ আয়ুস। সেই অক্ষৰ পুৰুষৰ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ১৬ যি ক্ষৰ পুৰুষৰ অক্ষৰ পুৰুষৰ কথা কৈছে, তেওঁৰ আয়ুস আৰু তথাপিও মৃত্যু।
एती उम्र बुलंद मरेगा अंतरे क्योंकि कोई सतगुरु लगे न कान न भेटे वो संतरे ইমান দীঘল আয়ুসো যদি হয় তথাপিও অন্তত তোমাৰ মৃত্যুৱে হ'ব কাৰণ কি কাৰণ তুমি সেই তত্ত্বদৰ্শী সন্তক পোৱা নাই কোনজন তত্ত্বদৰ্শী সন্ত যি শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 যাৰ বিষয়ে কোৱা হৈছে তাত কোৱা হৈছে যে অৰ্জুন সেই তত্ত্বদৰ্শী সন্তক বিচাৰি উলিয়াই তেওঁলোকক দণ্ডবত প্ৰণাম কৰিলে কপটতা এৰি প্ৰশ্ন কৰিলে তেওঁ তত্ত্বজ্ঞানৰ লগত পৰিচিত তত্ত্বদৰ্শী সন্তই সেই পৰমাত্মা তত্ত্বৰ বিষয়ে ক'ব তাক জ্ঞান দিব সেই তত্ত্বজ্ঞান আকৌ কোনটো শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 মন্ত্ৰ নম্বৰ 32 ইয়াত কৈছে যে যেনেকৈ অৰ্জুন এতিয়া শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক 25 পৰা 31 লৈকে তুমি যিবোৰ বৰ্ণনা শুনিছা যে কোনোবাজনে তো কেৱল বেদ অধ্যয়ন 6 অধ্যায়কে নিজৰ মুক্তি মাৰ্গ বুলি মানে কোনোৱে কেৱল যোগ অভ্যাস কৰে কোনোবাজনে দেৱতাসকলৰ পূজা কৰি কোনোবাই তপ কৰি কোনোবাই ক্ৰিয়া কৰি আকৌ উচ্ছ্বাস নিশ্বাসৰ ক্ৰিয়াকেই চাই থাকে উচ্ছ্বাস বাহিৰত আহে হেতু মনোযোগ দিবা ভিতৰলৈ আহে হেতু মনোযোগ দিবা আকৌ কিছুমানে তীক্ষ্ণ অহিংসা ব্ৰতকেই কৰি আছে যেনেকৈ মুখত কাপোৰ বান্ধি ঘূৰা খালি ভৰিৰে ঘূৰা কোৱা হয় এনে ধৰণৰ যিবোৰ সাধনা সাধকসকলে কৰে তেওঁলোকে নিজৰ নিজৰ সাধনা পাপ নাশক বুলি ভাবে মুক্তিদায়ক বুলি ভাবে এতিয়া যদি তেওঁলোকে এইটো গম পাই যায় যে এয়া মুক্তি মাৰ্গ নহয় লগে লগে ত্যাগ কৰিব যিয়ে যি সাধনা কৰি আছে তাক সঠিক বুলি ভাবে নহলেতো এদিনো নকৰিলে হয় আকৌ ক'লে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে সেই পৰমেশ্বৰৰ পৰমাত্মাক পোৱাৰ যথাৰ্থ ভক্তি বিধি পৰমেশ্বৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী ব্ৰাহ্মণে মুখে এতিয়া পুণ্যাত্মাসকলে ইয়াত অকণমান খেলি মেলি কৰি ৰাখিছে অনুবাদ কৰ্তাসকলে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 ইয়াত ব্ৰাহ্মণে মুখেৰ অৰ্থ তেওঁলোকে ভুল অনুবাদ এয়া কৰি থৈছে যে ব্ৰাহ্মণে মুখেৰ অৰ্থ বনাই দিলে বেদৰ বাণী নহয় ব্ৰাহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী তেখেতৰ মুখ মানে মুখ কমলেৰে উচ্চাৰিত বাণী তেখেতৰ মুখ কমলৰ পৰা উলিওৱা জ্ঞান সেই তত্ত্বজ্ঞান বহুত বিস্তাৰিতভাৱে কোৱা আছে আৰু সেই তত্ত্বজ্ঞানক জনাৰ পিছত তুমি গোটেই কৰ্মৰ বন্ধনৰ পৰা পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিবা এইবোৰৰ পৰা মুক্ত হৈ যাবা আৰু সেই জ্ঞানক 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত কোৱা হৈছে যে সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা তেওঁক বিনম্ৰ ভাৱেৰে প্ৰাৰ্থনা কৰিলে কাৰণ এই অমূল্য মাৰ্গ প্ৰাপ্ত কৰিব লাগিব আমি ইয়াত যদি কোনোবাই অভিমান কৰি কয় তেনেহ'লে কোনেও নক'ব আপুনি কোনো প্ৰতিবেশীৰ ওচৰত কিবা বস্তু বিচাৰিবলৈ যায় তেতিয়া তেওঁৰ লগতো বহুত ভাল ব্যৱহাৰ কৰা যায় ভূমিকা বনোৱা যায় ল'ৰা ছোৱালীৰ ভালনে কি কৰে এতিয়া তাৰপিছত প্ৰাৰ্থনা কৰা যে মোক সেই বস্তুটোৰ আৱশ্যকতা আছে ধাৰত বিচাৰে কিছু সময়ৰ বাবে তেওঁ তেতিয়াহে দিয়ে যদি আপোনালোকে যোৱাৰ লগে লগে কয় যে আপোনালোকৰ টেলিভিশ্যনটো দিয়ক আমি এনেকুৱা কাম কৰিম গতিকে আপোনাৰ কোৱাৰ ব্যৱহাৰতে তেওঁ গম পায় যে এই ব্যক্তিজন ভাল নহয় আৰু তেতিয়া তেওঁ নিদিয়ে ক'ব যে আমাৰটোতো বেয়া হৈ আছে আৰু যদি আপুনি বিনম্ৰ ভাৱত ভূমিকা বনাই বহে কয় যে খবৰ ভালনে ল'ৰা ছোৱালীৰ ভালনে তাৰ পিছত যদি কয় এনেকুৱা অলপ সময়ৰ বাবে টেলিভিশ্যনটোৰ প্ৰয়োজন আছিল তেতিয়া ঘৰত নাথাকিলেও বা বেয়া হৈ থাকিলেও চুবুৰীয়াৰ পৰা খুজি হ'লেও দিব নিজৰ নাথাকিলেও নিজৰ হ'লেতো লগে লগে দি দিব গতিকে পুণ্যাত্মাসকল আমি কল্যাণ মাৰ্গৰ বিষয়ে সুধিব লাগে সন্তক তেন্তে বহুত মৰমেৰে আদৰেৰে বিনম্ৰ ভাৱেৰে প্ৰাৰ্থনা কৰিলে
আৰু তত্ত্বদৰ্শী সন্তই যি জ্ঞান দিব সেইটো আৰু আপোনাৰ সেই অজ্ঞান জ্ঞানৰ বহুত পাৰ্থক্য আছে আৰু আপোনালোকক সেই যথাৰ্থ জ্ঞানো কিছু সময়ৰ বাবে হাস্যকৰ যেন লাগে কাৰণ আপোনালোকে স্বয়ং হাস্যকৰ জ্ঞান অৰ্জন কৰি থৈছে ভিতৰত সোমাই থৈছে তেন্তে অৱশ্যই আপোনালোকৰ মনত শংকা উৎপন্ন হৈ থাকিব কিন্তু সেই জ্ঞান শুনিয়ে থাকিব লাগে আৰু কিছুদিনৰ পাছত আপোনালোকৰ জ্ঞানৰ আপোনালোকে গম পাই যাব সেইটো কেনেকুৱা আছিলে গতিকে এনেকৈ কয় যে সেই তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ বিনম্ৰ ভাৱেৰে সেই পৰমেশ্বৰৰ তত্ত্বজ্ঞান বুজি লোৱা এটাতো ইয়াৰ পৰা এই কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল যে গীতাৰ জ্ঞানদাতা সেই পৰমেশ্বৰৰ সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ লগত একেবাৰে পৰিচিত নহয় আৰু সেই জ্ঞান গীতা আৰু বেদৰ পৰা বাহিৰত হয় শ্ৰীমদ ভাগৱত গীতা আৰু বেদত বৰ্ণিত নাই যদি বেদত আৰু গীতাত বৰ্ণিত থাকিলে হয় এইটো কোৱাৰ আৱশ্যকতাই নাছিল যে সেই তত্ত্বদৰ্শী সন্তই ক'ব তেওঁৰ পৰা শুনা পবিত্ৰ যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 10 পৰা 13 এটা স্পষ্ট প্ৰকৰণ দিছে কনচেপ্ট ক্লিয়াৰ কৰিছে বেদ জ্ঞানৰ বিষয়ে ব্ৰহ্মই কৈ আছে ব্ৰহ্মই দি আছে আৰু পৰমক্ষৰ ব্ৰহ্মৰ বিষয়ে কৈ আছে সেই পৰমেশ্বৰৰ বিষয়ে কোনো এজনে তো কয় তেওঁ সম্ভৱত মানে যিজনৰ জন্ম হয় অৰ্থাৎ মনুষ্যৰ মাকৰ গৰ্ভেৰে জন্ম লৈ আহে প্ৰপদ হয় সাকাৰ হয় আৰু কোনোবাজনে কয় অসম্ভৱত অৰ্থাৎ যাৰ জন্ম নহয় তেওঁ নিৰাকাৰ হয় কয় যে সাকাৰ আৰু নিৰাকাৰৰ নিৰ্ণয় পৰমাত্মা কেনেকুৱা হয় সেয়া ক'ব তত্ত্বদৰ্শী সন্তই হীনা নাম সেই তত্ত্বদৰ্শী সন্তই ক'ব তেখেতৰ পৰা গৈ শুনা আৰু পাছত কি কোৱা হৈছে তিনিওটা শ্লোকত 10, 11, 12, 13 এই চাৰিটা শ্লোকত মন্ত্ৰ যজুৰ্বেদ অধ্যায় নম্বৰ 40 10 পৰা 13 আকৌ এইটো ক'লে যে কোনো এজনেতো কোনো ভাষা বিশেষৰ অক্ষৰ জ্ঞান হৈ গ'লে বিদ্যাপ্ৰাপ্ত হৈ গ'লে তেওঁক বিদ্বান বুলি ধৰি লয় আৰু যাৰ অক্ষৰ জ্ঞান নাই তেওঁক অবিদ্বান বুলি কৈ দিয়া হয় বিদ্বান আৰু অবিদ্বানকো সেই তত্ত্বদৰ্শী সন্তই ক'ব যে বিদ্বান কোন হয় আৰু অবিদ্বান কোন হয় তেওঁক সোধা গতিকে ইয়াৰ পৰা সিদ্ধ হ'ল যে পবিত্ৰ বেদ আৰু পবিত্ৰ গীতা শ্ৰীমদ ভাগৱত গীতা এই দুয়োটাতে একেধৰণৰ জ্ঞানেই প্ৰদান কৰে কাৰণ শ্ৰীমদ ভাগৱত গীতা এই চাৰিওখন পবিত্ৰ বেদৰ সাৰাংশ হয় কোড ৱৰ্ড ইয়াত অত্যাধিক আছে চাৰিওখন বেদক শ্বৰ্ট কৰি পূৰ্ণ পৰমেশ্বৰে এই কালৰ ভিতৰত এটা ৰিমোটৰ দ্বাৰা প্ৰেৰণা দিলে মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কালে এই শ্ৰীমদ ভাগৱত গীতাৰ পবিত্ৰ জ্ঞান ক'ব লগা হৈছিলে এতিয়া যুদ্ধত আৰু শাস্ত্ৰ পঢ়াৰ অৰ্থ কি তাত অস্ত্ৰ চম্ভালিব লাগে কোনটো উঠাম আৰু কোনটো থম গতিকে পৰমেশ্বৰে তাত এনেকুৱা সময় দেখিছিলে কবিৰ পৰমেশ্বৰে কালৰ পৰা নিজৰ প্ৰেছাৰেৰে গোটেইখিনি ক'বলৈ বাধ্য কৰালে কোনোৱেতো নকয় যে মই কাল হওঁ কচায়ো নকয় যে মই কচাই হয় ডাকুৱেও নিজকে ডাকু বুলি নকয় তেওঁলোকেও লাজ কৰে তেন্তে ইয়াৰ মাধ্যমত ক'লে 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে মই কাল আৰু সকলোকে খাবলৈ আহিছোঁ আৰু মোৰ ওম নাম হয় শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 মন্ত্ৰ নম্বৰ 13 ओम इति एकाक्षरम ब्रह्म व्यवहारन मामनुसमरण ये प्रयाति तजन देहम स याति परमाम गतिम গীতাৰ জ্ঞানদাতা এই কালে কৈ আছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি যে মোৰ ব্ৰহ্মৰ কেৱল এটা ওম অক্ষৰ আছে নাথিং এলছ আৰু মোৰ কোনো ধৰণৰ মন্ত্ৰ পূজাত নাই আৰু ইয়ে প্ৰিয়াতি তজন দেহম যিজনে শৰীৰ এৰাৰ সময়ত তেওঁৰ নাম স্মৰণ কৰি যায় ওম নামৰ स याति परमाम गतिम সেয়া ওম নামৰ পৰা পোৱা যি লাভ আছে গতি আছে সেয়া মোৰ পৰম গতি সেয়া প্ৰাপ্ত হ'ব আৰু লগত এইটোও কৈ দিলে
17 নম্বৰ অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 স্পষ্ট কৰি দিলে যে ओम तत्सत इति निर्देश ब्रह्म ने त्रिविध समर्थ है। ব্ৰাহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্মৰ অৰ্থাৎ সেই পৰম অক্ষৰ ব্ৰহ্মৰ তেওঁক পাবলৈ ওম আৰু তৎ আৰু সৎ এই তিনি প্ৰকাৰৰ মন্ত্ৰ আছে। ইয়াকেই জপ কৰাৰ নিৰ্দেশ আছে, স্মৰণ কৰাৰ নিৰ্দেশ আছে। এই তিনিটা বিধিৰে তেওঁৰ স্মৰণ হয়, তিনিটা বিধিৰে। এতিয়া পুণ্যাত্মাসকল আপোনালোকক অলপ দেখুৱাও সৎগ্ৰন্থ, তেতিয়া আমি বুজিব পাৰিম, পৰমাত্মাক চিনিব পাৰিম। আজি পৰমেশ্বৰে গোটেই বিশ্বতে মানৱ সমাজক শিক্ষিত কৰিলে। পুণ্যাত্মাসকল, লাখ লাখ বছৰ পাৰ হৈ গ'ল মনুষ্যৰ, কেৱল নিজৰ জীৱিকাক লৈহে সীমিত কৰি ৰাখিছে এই কালে। কোনোবাই যদি ভক্তি কৰিব বিচাৰিছে তেনেহ'লে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অথবা মন্দিৰ মছজিদ গুৰুদ্বাৰত যাওক, মূৰ দুৱাই কৰ্ম নষ্ট কৰক আৰু মৃত্যু প্ৰাপ্ত কৰক, জন্মক বেয়া কৰি গৈ থাকক। আৰু প্ৰথমে শিক্ষা নাছিলে। আপোনালোকে ইতিহাস উঠাই চাওক আগৰ, যদি কোনো যুগত শিক্ষা আছিলেও তেন্তে সেয়া কেৱল এটা বৰ্গ, এটাই বৰ্ণ, ব্ৰাহ্মণ বৰ্ণইহে এই শিক্ষাৰ অধিকাৰী আছিলে আৰু তেওঁলোকে নিজৰ সৎগ্ৰন্থক যিভাৱে বুজিছিলে সেয়াৰ আধাৰতে আগলৈ প্ৰচাৰ কৰিছিলে আৰু আন জনতাসকলে নিজৰ জীৱন নিৰ্বাহত লাগি থাকিছিলে। ঋষি মহৰ্ষিসকলে গৈ তেওঁলোকক সৎসংগ শুনাইছিলে, বচন শুনাইছিলে, পৰমাত্মাৰ মহিমাৰ বিষয়ে কৈছিলে। তেওঁলোকৰ পৰাই শুনি যেনেকৈ জ্ঞান অৰ্জন নকৰক কিয় সাধাৰণ মানুহে ভক্তি অৱশ্যেই কৰিছিলে, কিন্তু অক্ষৰ জ্ঞান নাছিলে। যি কাৰণে আজিলৈকে এই অমূল্য খাজানা আমাৰ সৎগ্ৰন্থত ৰখা আছে, আমাৰ হাত লগা নাই। যিসকল সংস্কৃত পঢ়োতা আছিল তেওঁলোকৰ আধ্যাত্মিক জ্ঞান নাছিলে, সেই তত্ত্ব জ্ঞান নাছিলে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ জ্ঞান নাছিলে, সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ জ্ঞান নাছিলে, যাৰ বিষয়ে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছে যে বহুত বিস্তাৰিতভাৱে আৰু বহু ভালদৰে বহুখিনি যজ্ঞ অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানৰ বিধি সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বৰ্ণিত আছে। আৰু ইয়াক জানিলে বুজিলে তুমি পৰিপূৰ্ণভাৱে কৰ্মবন্ধনৰ পৰা মুক্ত হৈ যাবা। আৰু সেই জ্ঞান তত্ত্বদৰ্শী সন্তই ক'ব 4ৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত। আকৌ সেই তত্ত্বদৰ্শী সন্তৰ পৰিচয় দিলে 15 নম্বৰ অধ্যায়ৰ 1ম শ্লোকত, যে যি ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ বিষয়ে কৈ দিব, কাগজ কোনজন ভগৱান, ডাল কোনজন ভগৱান, শাখা কোনজন, শিপা কোনজন, বেদবিদ। তেওঁ তত্ত্বদৰ্শী সন্ত হয়, বেদৰ তাৎপৰ্য জানোতাজন। পৰমেশ্বৰ কবিৰদেৱে 600 বছৰ আগতেই এই নিজৰে ৰচনাৰ নিজেই জ্ঞান দিছিলে। अक्षर पुरुष एक पेड़ है और सर पुरुष उसकी डार और तीनों देवा शाखा हैं ये पात रूप संसार। আৰু পৰমাক্ষৰ ব্ৰহ্ম সেই শিপা হয়, সেই মূল হয়, যি বৃক্ষ বাহিৰত দেখা দিয়ে, তাতকৈ সেই দেখা নিদিয়া তাৰ পাত পৰোক্ষ হয়, যি গুপ্ত সেয়া মূল হয়, মাটিৰ ভিতৰত আছে। গতিকে পৰমেশ্বৰে নিজৰ মহিমা নিজেই কৈ গৈছে। অক্ষৰ পুৰুষ এডাল গছ হয়, যে মাটিৰ বাহিৰত যি কাগজ দেখা পোৱা যায় সেই কাগজ ধৰি লওক অক্ষৰ পুৰুষ হয়। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 যি বৰ্ণনা কৰিছে সেইটো বিষয়ে কওঁ। আৰু ক্ষৰ পুৰুষ বাকী ডাল, যাক জ্যোতি নিৰঞ্জন বুলিও কোৱা হয়। এডাল বৃক্ষ গছ আগলৈ গৈ ডাল হৈ যায়, ডাল শকত শকত ডাল, ইয়াৰ পিছত ইয়াৰ শাখাৰ উৎপন্ন হয়। এনেকৈ এই তিনিজন দেৱতাই শাখা হয় আৰু পাত ৰূপ সংসাৰ। এবাৰ চাওক এই সংসাৰ ৰূপী বৃক্ষৰ চিত্ৰ। এয়া হ'ল ওলোটাকৈ ওলমি থকা সংসাৰ ৰূপী এডাল বৃক্ষ, এডাল গছ। ইয়াতে ওপৰৰ ফালে শিপা আছে, ঊৰ্ধ্ব মূলন,
অধেশাখন শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 কেৱল ইমানেই বৰ্ণিত কৰিছে যে ওপৰৰ ফালে শিপা আৰু তলত 3 গুণ ৰূপী 10 গুণ ব্ৰহ্মা 7 গুণ বিষ্ণু উত্তম গুণ শিৱদেৱ ৰূপী শাখা ওপৰৰ ফালেতো শিপা আছে দিব্য পৰম পুৰুষ অৰ্থাৎ পৰমেশ্বৰ ব্ৰহ্ম পূৰ্ণ পৰমাত্মা শিপা হয় সংসাৰৰূপী বৃক্ষৰ আৰু কেৱল ইমানেই ভেদ দিয়া আছে গীতাত ঊৰ্ধ্বমূলন আৰু অধেশাখন এইখিনিয়ে ওপৰত শিপা থকাটো তলত শাখা থকাটো 3 গুণ ৰূপী শাখা থকা সংসাৰৰূপী বৃক্ষ হয় আৰু যিজন সন্তই ইয়াৰ গোটেই বিভাগৰ বিষয়ে ক'ব পাৰিব छंदासी यस्य प्रणानी ये तम वेद स वेदविद যিয়ে ইয়াৰ গোটেই ভাগ ছন্দ মানে ভিন্ন ভিন্ন বিভাগৰ বিষয়ে যোনে ক'ব পাৰিব স বেদবিদ তেওঁৱেই তত্ত্বদৰ্শী সন্ত হয় গতিকে কবিৰ পৰমেশ্বৰ দেৱে কৈছে যে অক্ষৰ পুৰুষ এটা গছ হয় কাৰণ মাটিৰ বাহিৰতো যি দেখা পোৱা যায় এয়া সেই গছ হয় গতিকে ভিতৰতো পৰমাত্মা পৰোক্ষ হৈ আছে গুপ্ত হৈ আছে অক্ষৰ পুৰুষ এটা গছ আৰু ক্ষৰ পুৰুষ ইয়াৰ ডাল এই ক্ষৰ পুৰুষ এই গছডালৰ এইবোৰ এনেকুৱা যথেষ্ট ডাল থাকে ইয়াৰ মাজৰে এজন ক্ষৰ পুৰুষ এই ব্ৰহ্ম বাকীখিনি ডাল और तीनों देवा शाखा है ये पात रूप संसार সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ কবিৰ বাণী আজিৰ পৰা 600 বৰ্ষ আগতে পৰমাত্মাই জ্ঞান প্ৰদান কৰিছিলে অক্ষৰ পুৰুষ এটা গছ আৰু এই জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষ বাকীখিনি ডাল আৰু 3 দেৱ শাখা হয় বাকী পাত ৰূপ সংসাৰ গতিকে পৰমেশ্বৰ স্বয়ং আহে যথাৰ্থ জ্ঞান দিয়ে সেইকাৰণে তেওঁ নিজৰ যথাৰ্থ জ্ঞানক লোকোক্তিৰ মাধ্যমত প্ৰদান কৰে যি কাৰণে তেওঁ কবিৰ দেৱ বুলি কোৱা হয় কবিৰ তেওঁ কবি বুলি কোৱা হয় তেওঁৰ বাস্তৱিক নামো কবিৰ দেৱ বুলি কোৱা হয় well known হয় হে কবিৰ আৰু এয়া গুপ্ত এই পৰম অক্ষৰ ব্ৰহ্ম পূৰ্ণ ব্ৰহ্ম পৰম অক্ষৰ ব্ৰহ্ম পৰম অক্ষৰ পুৰুষ কোৱা বা পৰম অক্ষৰ ব্ৰহ্ম বুলিও ক'ব পাৰা উত্তম পুৰুষ তুমি অন্য এই লোকত্ৰয়ম অবিষয় বিভৰ্তি উত্তম পুৰুষ তুমি অৰ্থাৎ সঠিক পৰমাত্মা শ্ৰেষ্ঠ ভগৱানটো কোনো আন হয় যিয়ে সকলোৰে ধাৰণ পোষণ কৰে কাৰণ সংসাৰৰূপী বৃক্ষ লালন পালন কোনে কৰে এই শিপাৰ পৰাই বৃক্ষৰ লালন পালন হয় গতিকে সেই শিপাৰূপী পৰমাত্মা হয় তেওঁ মূল হয় ঊৰ্ধ্বমূলম ওপৰত শিপা থকা সেই দিব্য পৰম পুৰুষটো শিপা আৰু 3 গুণৰূপী শাখা হয় আৰু এনেকৈ এই প্ৰকাৰে এই সংসাৰৰূপী বৃক্ষৰ বিস্তাৰিতভাৱে বিৱৰণ পৰমেশ্বৰ কবিৰ দেৱে নিজৰ লোকোক্তিৰ মাধ্যমেৰে নিজৰ অমৰ বাণীত কবিৰ বাণীত কৈছিলে আজিৰ পৰা 600 বৰ্ষ আগতে আৰু বেদেও কৈছে যে তেওঁ সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ বাণী এনেকৈয়ে তেওঁ নিজৰ মুখ অৰবিন্দৰে উচ্চাৰিত কৰে আৰু তেওঁ কবিৰ দেৱ হয় এতিয়া আপোনালোকক শ্ৰীমদ ভাগৱত গীতা ইয়াৰ পাছত আকৌ পবিত্ৰ বেদক দেখুৱাম এয়া চাওক শ্ৰীমদ ভাগৱত গীতা ইয়াৰ জয়দয়া গোবিন্দকা ইয়াৰ অনুবাদক হয় গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত হয় এয়া চাব অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ ইয়াৰ পৰা আৰম্ভ হৈছে 25 ইয়াত কি কৈছে যে আন যোগীজন অৰ্থাৎ কিছুমান যোগী সাধক যোগীজন মানে সাধক দেৱতাসকলৰ পূজন ৰূপ যজ্ঞৰে ভালদৰে অনুষ্ঠানবোৰ কৰিছিল আৰু কিছুসকলে এতিয়া ব্ৰহ্মাগ্নো কেৱল ব্ৰহ্মলৈকে সাধনা কৰে পৰব্ৰহ্ম এইটো পৰব্ৰহ্ম নহয় এইটো ব্ৰহ্ম হয় লিখা আছে স্পষ্টকৈ ব্ৰহ্মাগ্নো ব্ৰহ্ম পৰমাত্মাৰ অগ্নিত ৰূপ অগ্নিত অৰ্থাৎ তেওঁৰে লগনত লাগি থাকে ইয়াৰ অৰ্থ এইটো হয় আত্মাৰূপ যজ্ঞৰ হৱন কৰিছিলে আগলৈ 26ত আৰু বেলেগ অৰ্থাৎ অন্য কিবা শ্ৰুত আদি সমস্ত ইন্দ্ৰিয়ৰ সংযম ৰূপ অগ্নিত হৱন কৰাইছিলে
অৰ্থাৎ চকু কাণ বন্ধ কৰি আৰু ইয়াৰে নিজৰ সাধনা কৰে। বেলেগ যোগীজন শব্দ আদি অৰ্থাৎ শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ এই বিকাৰবোৰক এৰাৰ বাবে বহুত কিছুমান ক্ৰিয়া কৰি থাকে। ইন্দ্ৰিয়বোৰক অগ্নিত হৱন কৰাইছিলে আৰু ২৭ত আন যোগীজন অৰ্থাৎ কিছু ইন্দ্ৰিয়বোৰৰ সম্পূৰ্ণ ক্ৰিয়াক আৰু প্ৰাণৰ সমস্ত ক্ৰিয়াক, প্ৰাণ মানে শ্বাসৰ ক্ৰিয়াবোৰক জ্ঞান প্ৰকাশিত আত্মসংযম ৰূপ যোগ ৰূপ অগ্নিত হৱন কৰিছিলে। অৰ্থাৎ কিছুমানে আত্মসংযমতে প্ৰয়ত্নশীল হৈ থাকে। ২৮ত বহু সাধক বহুত ব্যক্তিয়ে দ্ৰব্য সম্বন্ধী যজ্ঞ কৰিবলৈ গৈ আছে, যেনেকৈ ক'ৰবাত ভোজ ভাত খোৱালে, ক'ৰবাত কিবা মন্দিৰ বনালে, ধনৰ দ্বাৰা যিবোৰ ক্ৰিয়া কৰা হয় তাকে মুক্তি মানে। কিছুমানে তপস্যাৰূপী যজ্ঞ কৰিবলৈ গৈ আছে, কোনোবাই তপস্যাৰূপী অনুষ্ঠান কৰে, তপস্যা কৰি থাকে। আনসকলে কেৱল কিছুমান যোগেই কৰি থাকে, আসন যোগ অভ্যাস, ক'ৰবাত কোনো প্ৰকাৰে ক'ৰবাত কা ৰাখি দেখুৱাই দিলে, ক'ৰবাত কিবা কৰিলে, এনেকুৱা ধৰণৰ ক্ৰিয়াবোৰতে লাগি থাকে। বহুতে অহিংসা আদি তীক্ষ্ণ ব্ৰতেৰে যুক্ত, অৰ্থাৎ যেনেকৈ মুখত কাপোৰ বান্ধি খালী ভৰিৰে ঘূৰি ফুৰা, শীতকালে হওক বা গৰমেই হওক, তেওঁলোকে ইমানেই ক্ৰিয়া কৰে যত্নশীল পুৰুষে। আৰু কিছুমান স্ব-অধ্যায় ৰূপ জ্ঞান যজ্ঞ কৰি আছে, যেনেকৈ গীতাৰ ডেইলি পাঠ কৰিবলৈ লৈছে, কোনোৱে গায়ত্ৰী মন্ত্ৰ বনাই ৰাখিছিলে, ইয়াক বাৰে বাৰে ৰিপিট কৰি থাকে, এনেকুৱাই কিবা কিবি কৰি থাকে। ২৯-৩০ত কি ক'লে, আৰু বহুতো যোগীজনে অপান বায়ুত প্ৰাণ বায়ুক হৱন কৰে, অৰ্থাৎ নিজৰ ভিতৰতে ক্ৰিয়াবোৰ কৰি থাকে, পান অপান বায়ু ছেট কৰি থাকে, প্ৰাণ বায়ুক অপান বায়ুত হৱন কৰে। আৰু অন্য কিমানেই নিয়মিত আহাৰী অল্প আহাৰী হৈয়ে থাকে, ফুল ফল খালে, কেৱল ফলেই খালে এটা দুটা, তেনে কৰাজন প্ৰাণায়াম প্ৰাণ পুৰুষ প্ৰাণ আৰু অপানৰ গতিক ৰখাই প্ৰাণক প্ৰাণতেই হৱন কৰিছিলে, অৰ্থাৎ উচ্ছ্বাসৰ সাধনা কৰে। সূক্ষ্ম উচ্ছ্বাস বনালৈ বহু বছৰলৈকে ইয়াক ৰখাৰ অভ্যাস কৰে, যথেষ্ট সময়লৈকে, আৰু বহু বছৰলৈ তেওঁলোক জীৱিতও থাকি যায়। এই সকলো সাধক যজ্ঞৰ দ্বাৰা, এই সাধনাৰ দ্বাৰা পাপৰ বিনাশ কৰা যজ্ঞক জানিছিলে। ইয়াৰ অৰ্থ তেওঁলোকে কিছু ভুল কৰিছে। ইয়াৰ অৰ্থ এইটো হ'ল যে সকলোৱে নিজৰ সাধনাবোৰক পাপ নাশ কৰোতা বুলি মানিছিলে। এতিয়া ৩১ত কি কৈছে, যিসকলে সাধনাই নকৰে তেওঁলোকতো একেবাৰে অকৰ্মণ্য হয়, তেওঁলোকৰ ভৰসাই শেষ হৈ যায় ভগৱানৰ ওপৰত, নাস্তিক হৈ যায়। হে কুৰুশ্ৰেষ্ঠ অৰ্জুন, যজ্ঞৰ পৰা বাচি যোৱা অমৃতৰ অনুভৱ কৰোতা সনাতন পৰব্ৰহ্ম অৰ্থাৎ সনাতন ব্ৰহ্ম, অৰ্থাৎ সেই সনাতন পৰমাত্মা অনাদি ভগৱান সচিদানন্দ ঘন ব্ৰহ্ম পৰমাক্ষৰ ব্ৰহ্মক প্ৰাপ্ত হয়। আৰু যজ্ঞ নকৰা পুৰুষসকলৰ বাবে, অৰ্থাৎ যিসকলে সাধনাই নকৰে, ভক্তি নকৰেই, তেওঁলোকৰ বাবেতো মনুষ্য লোকো সুখদায়ক নহয়, গতিকে পৰলোক কেনেকৈ সুখদায়ক হ'ব পাৰে। এতিয়া ৩২ত স্পষ্ট কৰিছে, অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৩২ত, এইদৰে আৰু বহু ধৰণৰ যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান ব্ৰাহ্মণে মুখে, এয়া চাব ব্ৰাহ্মণে মুখে, তেওঁলোকে ইয়াতো ভুল কৰিছে। বেদৰ বাণী নাই, এইটো লিখিব লাগিছিল, সেই উত্তম পুৰুষ তুমি অন্য আন কোনো পৰমাত্মা আছে যি সচিদানন্দ ঘন ব্ৰহ্ম অক্ষৰ পুৰুষ, তেওঁৰ বাণী। এতিয়া ব্ৰহ্মণৰ অৰ্থটো চাওঁ, তেওঁলোকৰ দ্বাৰাই অনুবাদিত হয়। অধ্যায় নম্বৰ ১৭ শ্লোক নম্বৰ ২৩, এইটো চাব, এয়া চাওক, অধ্যায় নম্বৰ ১৭ শ্লোক নম্বৰ এয়া ২৩ত, ইয়াত চাওক, ওম তৎসৎ
इति निर्देश है ब्रह्मणे या स्पष्टকৈ লিখা আছে ব্ৰাহ্মণে त्रिविधे सवर्ते ब्राह्मण तेन वेद चे यज्ञ चे विहिता पुरा এতিয়া আমি ইয়াৰ পৰা এটুকে ল'ব লাগে যে ব্ৰাহ্মণেৰ অৰ্থনো কি ওম তৎসৎ ওম ওম তৎ তৎসৎ সৎ এনেকৈ এই তিনি প্ৰকাৰৰ ব্ৰাহ্মণে মানে সচিদানন্দ ঘন ব্ৰাহ্মণ নিৰ্দেশে মানে নাম বুলি কৈছে এতিয়া ইয়াত ব্ৰাহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম অৰ্থাৎ গীতাৰ জ্ঞানদাতাৰ পৰা কোনো আন হয় এই সচিদানন্দ ঘন ব্ৰহ্ম যি পৰমেশ্বর ব্ৰহ্ম হয় উত্তম পুৰুষ তুমি অন্য হেয়া তেওঁ হয় এতিয়া এই ব্ৰাহ্মণেৰ অৰ্থ আমি লম সচিদানন্দ ঘন ব্ৰহ্ম এতিয়া আমি আহো অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 আকৌ পুনঃ ইয়াত চাওক অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 এতিয়া ইয়ালৈ আহক এই প্ৰকাৰে আৰু বহুত প্ৰকাৰৰ যজ্ঞ ধাৰ্মিক অনুষ্ঠানৰ বিধি এতিয়া ইয়াত লিখিব লাগিছিলে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী তেওঁৰ নিজ মুখেৰে কোৱা বচন ব্ৰাহ্মণে মুখে মুখে মানে মুখ ব্ৰাহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত জ্ঞানত বাণীত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী সেয়া বিস্তাৰিতভাৱে কোৱা আছে আৰু এই সকলোকে তুমি কৰ্ম বুলি জানা অৰ্থাৎ কাৰ্য কৰি কৰিয়েই তেওঁৰ অনুষ্ঠান কৰিব পৰা যায় মন ইন্দ্ৰিয় আৰু শৰীৰৰ ক্ৰিয়াবোৰৰ দ্বাৰা সম্পন্ন হ'ব বুলি জানা সেইদৰে তত্ত্বৰ পৰা জানি তেওঁৰ অনুষ্ঠানৰ দ্বাৰা যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যিবোৰ জ্ঞানৰ বিষয়ে কোৱা হৈছে তেখেতৰ অনুষ্ঠানৰ দ্বাৰা তেওঁৰ সাধনাৰ দ্বাৰা তুমি কৰ্ম বন্ধনৰ পৰা সৰ্বথা মুক্ত হৈ যাবা এতিয়া চতুৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত কৈছে या 36 নম্বৰ শ্লোক সেই জ্ঞান অৰ্থাৎ যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে সেই জ্ঞানক তুমি তত্ত্বদৰ্শী জ্ঞানীসকলৰ ওচৰলৈ গৈ বুজা তেওঁলোকক ভালদৰে দণ্ডবত প্ৰণাম কৰিলে তেওঁলোকৰ সেৱা কৰিলে কপটতা এৰি সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে वे তত্ত্বদৰ্শী না সেই তত্ত্বদৰ্শী সন্ত পৰমাত্মা তত্ত্বক ভালদৰে জানোতা সেই তত্ত্বদৰ্শী সন্ত জ্ঞানী মহাত্মাই তোমাক সেই তত্ত্ব জ্ঞানৰ বিষয়ে উপদেশ দিব এতিয়া পুণ্যাত্মাসকল আমি শুনি আছো সত্যনাৰায়ণ কথা এয়া সেই সত্যনাৰায়ণ কথা যাক আমি কেতিয়াও শুনিব পৰা নাই আৰু আজি আপোনালোকৰ সৌভাগ্য প্ৰাপ্তি হ'ল এই সত্যনাৰায়ণৰ কথা শুনাৰ ইয়াক অতি মনোযোগেৰে শুনিব লাগে আপোনালোকে সকলো কাম এৰি ইয়ালৈ আহে আপোনালোক ইয়াত আহিব নোৱাৰে আপোনালোকক এই সৎসংগ শুনিবলৈও পৰমাত্মাই দয়া কৰে নহ'লেতো কালে 1 মিনিটৰ বাবে সময় নিদিয়ে আপোনালোকক 1 ছেকেণ্ডো নাজানো কিমান বিপত্তি আপোনালোকৰ ওপৰত জাপি দিয়ে কোনোবা হস্পিটেলত পৰি আছে কাৰোবাৰ ভৰি ভাঙি গ'ল কাৰোবাৰ আৰু কিবা অন্য সমস্যা হ'ল বেমাৰ হৈ গ'ল নতুবা শ প্ৰকাৰৰ অসুবিধা আপোনালোকৰ হৈ গ'ল না ঘৰৰ পৰা ওলালে আৰু পইচাও লাগে হস্পিটেলত পৰি থাকিলে কোনোবা জেলত গ'ল তেন্তে সকলোবোৰ আপোনাৰ বিঘ্নক মৰ্দন কৰি আপোনাৰ সকলো আহিবলগীয়া বিঘ্ন সেই সকলোকে ৰাস্তাত বাধা দি আপোনালোকক পৰমাত্মাই ইয়ালৈ পঠিয়ায় গতিকে ইয়াক অতি মনোযোগেৰে শুনিব লাগে ইয়াত আপোনালোকে যিমানে সময় পাইছে ইয়া পৰমাত্মাই দিয়া গড গিভেন হয় নিজৰ কোটাৰ পৰা দিছে মালিকে নহ'লেতো আমি দেখিছিলোঁ আমাৰ ককা আজু ককাহঁতে সেই কল্লোৰ দৰে মহক খেদি খেদি তাতেই মৰি গৈছিলে পথাৰৰ পৰা ঘৰ ঘৰৰ পৰা পথাৰ পথাৰৰ পৰা ঘৰ তাতেই মৰি গৈছিলে আৰু শেষত পশুজনী প্ৰাপ্ত হয় আজি কৃপা কৰিছে আপোনালোকৰ ওপৰত ভগৱানে নহ'লেতো আপোনালোকে দোকানত আৰু ঘৰত পথাৰত আৰু ঘৰত চাকৰিত আৰু ঘৰত নহ'লে বা ৰাস্তাত কেতিয়া কি কাম নষ্ট হৈ যায় কেতিয়া মৃত্যু হৈ যায় গতিকে এই কৃপা দাতাই কৰিছে
এই সৎসংগটো আপোনালোকে যিকোনো ঠাইতে শুনিবলৈ পাইছে। হয়তো চিডিৰ মাধ্যমেৰে শুনি আছে, কোনোবাই টিভিৰ মাধ্যমেৰে শুনি আছে, আৰু কোনোবাই পুস্তক পৰমাত্মাৰ যিয়ে দাসে বনাইছে ইয়াক পঢ়ি শুনি আছে। এই বিশেষ কৃপা পৰমাত্মাৰ আপোনালোকৰ ওপৰত আছে। আপোনালোক ইমান পুণ্যকৰ্মী প্ৰাণী। গতিকে সময়কো বহুত ধ্যানেৰে বহুত ভালদৰে সদুপয়োগ কৰিব লাগে আপোনালোকে। এতিয়া আমি সচিদানন্দ ঘন ব্ৰহ্মক চিনি পাব লাগিব। তেওঁ কোন হয়? কোনোবাই কাৰোবাক সত্যনাৰায়ণ বুলি মানি আছিলে, অবিনাশী পৰমাত্মাক। কোনোবাই কাৰোবাক মুক্তিদায়ক বুলি মানি আছে, কাৰোবাক সুখদায়ক বুলি। গতিকে এয়া আমাৰ নিজৰ ধাৰণা আছিলে, যথাৰ্থ জ্ঞান নাছিলে। এয়া লোকবেদ আছিলে। আমি সেই সত্যনাৰায়ণক চিনি পাব লাগে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 ক'লে যে অৰ্জুন, যেতিয়া তোমাৰ বুদ্ধি এই ভ্ৰমিত কৰোতা ভিন্ন ভিন্ন প্ৰকাৰৰ বচনৰ পৰা আঁতৰি পৰমাত্মাত স্থিৰ হৈ যাব, তেতিয়াই তুমি যোগ প্ৰাপ্ত কৰিবা। যোগ প্ৰাপ্ত হোৱা মানে অৰ্থাৎ তেতিয়া তুমি সাধক হ'বা। তুমি এনেকৈ ধৰি লোৱা যে তুমি ভক্তি পাই গৈছা। তেতিয়া তোমাৰ ভক্তি প্ৰাপ্ত হ'ব, সাধনা প্ৰাপ্ত হ'ব। তুমি ষ্টাৰ্ট কৰিছা তোমাৰ এই যোগ ভক্তি সাধনা। অন্যথা আপোনালোকে কোনো মন্ত্ৰ জপ কৰে, কোনো অন্য মন্ত্ৰ জপ কৰে, কোনোবাই কিবা অনুষ্ঠান আয়োজিত কৰে কোনো প্ৰকাৰৰ, ইয়াকে নিজৰ সাধনাক সঠিক বুলি মানি আছে। গতিকে সৰ্বপ্ৰথমে আপোনালোকে এই জ্ঞানক বুজি পাব লাগে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 33 কৈছে যে সকলো যজ্ঞৰ পৰা এই জ্ঞান যজ্ঞ শ্ৰেষ্ঠ হয়। দ্ৰব্য সম্বন্ধী যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। দ্ৰব্য সম্বন্ধী যজ্ঞ কি হয়? যেনেকৈ আপোনালোকে ক'ৰবাত ভাণ্ডাৰা কৰিলে, কোনো ভিখাৰী পইচা দি দিলে বা আন কিবা দান কৰিলে, কাৰোবাক কিবা কাপোৰ দিলে, ক'ৰবাত কোনো মন্দিৰ বনাই দিলে, কোনোৱে ধৰ্মশালা বনালে, কয় যে এই সকলো দ্ৰব্য সম্বন্ধ জ্ঞানতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। জ্ঞান যজ্ঞ এই তত্ত্ব জ্ঞান হয়, এই তত্ত্ব সৎসংগ হয়। তত্ত্বদৰ্শী সন্তৰ দ্বাৰা দিয়া যি জ্ঞান, সেয়া জ্ঞান যজ্ঞ হয়। তত্ত্বজ্ঞানক বুজাৰ পিছত আমি মাৰ্ক পাওঁ কেনেকুৱা ধৰণৰ সাধনা কৰিব লাগে, কোন পৰমাত্মা হয়, আমি ক'ৰ পৰা আহিছোঁ, আমাৰ উদ্দেশ্য কি, যিবোৰ সাধনা আমি কৰি আছোঁ সেয়া সঠিক নে ভুল। গতিকে এয়া জ্ঞান যজ্ঞৰ পৰা ক্লিয়াৰ হৈ যাব, কনচেপ্ট ক্লিয়াৰ হ'ব। গতিকে ক'লে যে এই দ্ৰব্য সম্বন্ধী যজ্ঞৰে চকু বন্ধ কৰি ক'ৰবাত দান কৰিলে, ক'ৰবাত পইচা দিলে, ক'ৰবাত ভাণ্ডাৰা কৰিলে, ক'ৰবাত কিবা কৰি দিলে, ক'ৰবাত মন্দিৰ স্থাপন কৰিলে, কোৱা হয় যে চকু বন্ধ কৰি মনৰ মতে সাধনাত পৰাতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ হয়। আগতে তত্ত্বদৰ্শী সন্তৰ সেই জ্ঞানক বুজি লোৱা, তাৰপিছত সেই সাধনা বিধিগতভাৱে কৰা। গুৰুবিন্দ মালা ফেৰ যে গুৰুবিন্দে যে দাল গুৰুবিন্দ নিষ্ফল যে পুছো বেদ পুৰাণ। সেই অনাধিকাৰীসকলক দিয়া দান সেইবোৰ ব্যৰ্থ হয়, ইউজলেছ হয়। কুপাত্ৰক দান দিব নালাগে, দানো গুৰু অবিহনে দিব নালাগে। গতিকে এনেকৈ কোৱা হৈছে আপোনালোকক মৰ্যাদাবত সাধনাৰ জ্ঞান তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰিব, তেওঁলোকৰ পৰা শুনা। গতিকে পুণ্যাত্মাসকল, প্ৰথমে আমি সত্যনাৰায়ণক চিনি পাব লাগে। তেওঁ কোন হয়, ক'ত থাকে, তেওঁ কি লীলা কৰে, যাতে আমি তেওঁক চিনি পাব পাৰোঁ, আৰু ক'ত লিখা আছে তেওঁৰ লীলাবোৰ, আৰু কেতিয়া কৰিলে সেই পৰমাত্মাই এনেকুৱা লীলা যি আমাৰ সদগ্ৰন্থত লিখা আছে। তেন্তে আমি তেতিয়া সেই সত্যনাৰায়ণক চিনি পাই পুনৰ একচিত্ত হৈ ভক্তি কৰিম। আমি নিঃসংশয় হৈ যাম, আমি দৃঢ় হৈ যাম এজন ভগৱানত। যেতিয়া এইটো প্ৰমাণ হৈ যাব যে তেওঁ ভগৱান হয়, এই অবিনাশী সত্যনাৰায়ণ হয়, অবিনাশী ভগৱানৰ পূজা কৰিলে আমিও অবিনাশী হৈ যাম, আৰু নাশবান ভগৱানৰ ভক্তি কৰিলে আমিও নাশবান হৈয়ে থাকিম। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12, এই গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুন তোমাৰো আৰু মোৰো এই ক্ষৰ ব্ৰহ্ম। গীতাৰ জ্ঞানদাতাই শ্ৰীকৃষ্ণক প্ৰৱেশ কৰি কৈ আছে এই ব্ৰহ্মই।
তেওঁ স্বয়ং কয় যে তোমাৰ আৰু মোৰ বহু জনম হৈ গৈছে, তুমি নাজানা, মই কিন্তু জানো। মোৰ জন্ম আৰু কৰ্ম দিব্য হয়। এতিয়া আপোনালোকক কোৱা হৈছে যে যেতিয়া এখন ব্ৰহ্মাণ্ডৰ বিনাশ হয় আৰু ৭০,০০০ বাৰ এই ত্ৰিলোকীয় শিৱৰ বিনাশ হয়, তেতিয়া এটা কাল এটা ব্ৰহ্মাণ্ডৰ বিনাশ হ'ব ধৰে আৰু এই ব্ৰহ্মৰো মৃত্যু হয়, দুৰ্গাৰো মৃত্যু হয় আৰু তেওঁলোক বেলেগ এখন ব্ৰহ্মাণ্ডত গুচি যায়। তেওঁলোকৰ ২১খন ব্ৰহ্মাণ্ড আছে। গতিকে তাত যোৱাৰ লগে লগে তেওঁলোকৰ নিজে নিজেই যুৱ শৰীৰ হৈ যায় দুয়োজনৰ। গতিকে এওঁ কি কৈছে যে মোৰ জন্ম আৰু মৃত্যুটো আছেই, কিন্তু মোৰ জন্ম আৰু কৰ্ম দিব্য। এতিয়া জন্মটো এনেকুৱা দিব্য হৈ গ'ল যে নিজে নিজে তেওঁলোকৰ ডেকা শৰীৰ হৈ যায় পৰমাত্মা কবীৰ দেৱৰ কৃপাৰে। আৰু কৰ্ম কেনেকৈ দিব্য হয়, এয়া গীতাৰ অধ্যায় নম্বৰ ৭ শ্লোক নম্বৰ ২৪ আৰু ২৫ত ক'লে যে মই কাৰো সন্মুখলৈ নাহো। শ্ৰীকৃষ্ণৰ মাধ্যমেৰে কৈছে সেই কালে। আৰু এই মূৰ্খ মানুহে জনসমুদায়ে মোক কৃষ্ণ বুলি মানি আছে, মানুহৰ দৰে ভাবি আছে হয়তো মনুষ্য সদৃশ যে মই ইয়াতে থিয় হৈ আছো, মানি আছে মোক কৃষ্ণৰ ওপৰত, ঠিক মোক মানি আছে, কিন্তু মই কৃষ্ণ নহওঁ। কাৰণ তেওঁ নিজৰ কাম কেনেকৈ কৰে, তেওঁৰ কৰ্ম কেনেকৈ কৰিব পাৰে, যেনেকৈ শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি মহাভাৰত ৰচনা কৰিলে, য'ত শ্ৰীকৃষ্ণই মানা কৰি আছিলে, প্ৰথমে ২-৩বাৰ গৈছিলে শান্তিদূতৰ ৰূপত আৰু যুদ্ধৰ পক্ষত নাছিলে। শেষত শ্ৰীকৃষ্ণই এইটোও কৈছিলে যে মই যুদ্ধ নকৰোঁ, অস্ত্ৰ নুঠাওঁ। আকৌ সেই শ্ৰীকৃষ্ণই বাৰে বাৰে কৈ আছিলে পাছত যে উঠা অৰ্জুন, তুমি যুদ্ধ কৰা, তোমাৰ পাপ নালাগে, তুমিতো নিমিত্তহে মাত্ৰ, তোমাৰ দুয়োখন হাততে ৰাড্ডু আছে, যুদ্ধত মৃত্যু হ'লে স্বৰ্গলৈ যাবা আৰু বিজয় হ'লে পৃথিৱীৰ ৰাজ্য ভোগ কৰিব পাৰিবা। শ্ৰীকৃষ্ণই কোৱা নাছিলে সেই সময়ত এই কথা কালে কৈ আছিলে, ক'লে মোৰ কৰ্ম আৰু জন্ম দিব্য হয়। যেনেকৈ বিষ্ণু পুৰাণত এই কালক মহাবিষ্ণু বুলিও কোৱা হয়। দুটা উদাহৰণ তেওঁৰ বহুত ভাল আছিলে। এবাৰ ৰাক্ষস আৰু দেৱতাসকলৰ যুদ্ধ হৈ গ'ল, দেৱতাসকল পৰাজিত হ'ল, তেওঁলোকে আকৌ বহি সাধনা কৰিছিলে, বিষ্ণুৰ ৰূপত প্ৰকট হৈ গ'ল, কাৰণ সি বিষ্ণুৰ উপাসক আছিলে। তাক ক'লে যে তুমি চিন্তা নকৰিবা, মই তোমাৰ জয়ৰ বাবে এজন ৰজাৰ শৰীৰত প্ৰৱেশ কৰি আৰু তেওঁক যুদ্ধৰ বাবে থিয় কৰিম, স্বয়ং সকলোকে মাৰি পেলাম। এনেকৈ তেওঁৰ দিব্য কৰ্ম আৰু জন্ম তেওঁৰ দিব্য হয়, কিন্তু জন্ম মৃত্যু তেওঁৰো হয়, অবিনাশী নহয়। আৰু ব্ৰহ্মা বিষ্ণু মহেশ তিনিওজন নাশবান হয়, অবিনাশী নহয়। এতিয়া পুণ্যাত্মাসকল এই কথাটো খেলি মেলি হৈ যায় যে আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অবিনাশী বুলিয়ে শুনিছোঁ, নাশবান বুলি শুনা নাই। প্ৰথমে এইটো কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব যে ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয়, অবিনাশী নহয়। এওঁ সত্যনাৰায়ণ নহয়, অবিনাশী প্ৰভু নহয়। চাওক, তেওঁৰে ইতিহাসত কোৱা হৈছে, শ্ৰীমদ দেৱী ভাগৱত, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমানলাল গোস্বামী, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ ১২৩ পৃষ্ঠাত চাই লওক, এইটোৰে গোটেইখিনি স্পষ্ট হৈ যাব। তৃতীয় স্কন্ধ ১২৩ পৃষ্ঠা। ইয়াত চাওক, ভগৱান শ্ৰী বিষ্ণুদেৱে নিজৰ মাতা দুৰ্গাৰ স্তুতি কৰি আছিলে, তুমি শুদ্ধ স্বৰূপা, এই গোটেই সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে, মই ব্ৰহ্মা আৰু শংকৰ আমি সকলো তোমাৰ কৃপাৰ দ্বাৰাই বিদ্যমান হৈ আছো। আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হয়। আমাৰ জন্ম আৰু মৃত্যু হয়, আমি অবিনাশী নহয়, সেই সত্যনাৰায়ণ নহয়। কেৱল একমাত্ৰ তুমিয়েই নিত্য জগত জননী হয়, প্ৰকৃতি আৰু সনাতনী দেৱী হয়। ইয়াৰ পাছত ভগৱান শংকৰে ক'লে, দেৱী, যদি মহাভাগ বিষ্ণু তোমাৰ দ্বাৰা প্ৰকট হৈছে, তোমাৰ পৰাই জন্ম লৈছে বিষ্ণুদেৱে, তেন্তে তেওঁৰ পাছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক হয়। তেনেহ'লে মই তমগুণী লীলা কৰোঁতা শংকৰ তোমাৰ সন্তান নহয় নেকি? অৰ্থাৎ মোৰো সৃষ্টিকৰ্তা তুমিয়েই হয়।
শিৱে গোটেই সংসাৰ সৃষ্টি কৰিবলৈ তুমি বৰ চতুৰ। এই সংসাৰৰ সৃষ্টি স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ। সেই 3 গুণৰ পৰাই সৃষ্টি হোৱা আমি ব্ৰহ্মা বিষ্ণু আৰু শংকৰ নিয়ম অনুসাৰ কাৰ্যত তৎপৰ হৈ থাকো। এতিয়া পুণ্যাত্মাসকল ইয়াৰ পৰা 4টা কনচেপ্ট ক্লিয়াৰ হ'ল। নম্বৰ 1, ব্ৰহ্মা বিষ্ণু মহেশ এই 3জন নাশবান হয়। এওঁলোক অবিনাশী নহয়, সত্যনাৰায়ণ নহয়। সত্যনাৰায়ণ মানে অবিনাশী পৰমাত্মা। দ্বিতীয়টো এইটো হ'ল যে দুৰ্গা এওঁলোকৰ মাতৃ আৰু আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎ চাহেব। ছাৰ কি নাম আপোনাৰ? মোৰ নাম কৃষ্ণা দাস হয়। কৃষ্ণা, আপুনি ক'ৰ পৰা আহিছে? মই বলোদা বজাৰ ছত্তীশগড়ৰ। কৃষ্ণা, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা 12/10/2020 লৈছোঁ। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু ধৰ্মৰ হনুমান দেৱৰ ভক্তি সাধনা কৰিছিলোঁ, হনুমান চালিচাৰ পাঠ কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? আমাৰ এজন ভগতদেৱ আছে আশুতোষ বন্ধাৰা, তেওঁৰ পৰা মই গম পালোঁ সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে। তেওঁ মদ খাইছিলে, সেয়া এৰা খালে, সেইবাবে ময়ো নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? মইতো বহুত লাভ পালোঁ। তাৰে ভিতৰত ডাঙৰ লাভটো হ'ল মই আগতে মদ খাইছিলোঁ আৰু 2-3 বছৰ আগতে মই মদ বহুত বেছিকৈ খাইছিলোঁ, বিয়াৰ ইত্যাদি খাইছিলোঁ। এদিনত 8-10টামান বিয়াৰ খাই দিছিলোঁ। সেয়া এৰাৰ পিছত মই ৱাইন খোৱা আৰম্ভ কৰিছিলোঁ। মদটো 10-12টা বটল মই 24 ঘণ্টাতে খাই দিছিলোঁ। মই মদ বহুত বেছিকৈ খাইছিলোঁ, যাৰ বাবে মোৰ টোপনি নাহিছিল। ডিউটিৰ পৰা অহাৰ পিছত ৰাতি শুব নোৱাৰিছিলোঁ। টোপনি গ'লেও 12-1টামান বজাত আকৌ উঠিছিলোঁ। শুই উঠাৰ পিছত মোৰ লগত মদ আছিলেই, সেই মদ আকৌ খালেহে টোপনি আহিছিল। তাৰপিছত ৰাতিপুৱা আকৌ 5-6 বজাত উঠিছিলোঁ। এনেদৰে মোৰ টোপনিয়ে পূৰ্ণ হৈছিল। আৰু মই যেতিয়া সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, মোৰ মদ একেবাৰেই এৰা খালে। মাছ মাংসও খাইছিলোঁ, সেয়াও একেবাৰে বাদ দিলোঁ। এতিয়া মই বহুত সুখী। আগতে মই মানসিক সমস্যাতেও ভুগিছিলোঁ। মানসিক টেনশ্যনৰ বাবে টোপনি অহা নাছিল বহুত বেছি। মূৰত কিবা কিবি চলি আছিল, যাৰ তাৰ ওপৰত খং উঠিছিলে। এতিয়া সকলো সমস্যা ভাল হ'ল। এতিয়া মই ভালদৰে ভক্তি কৰি আছোঁ। এয়া মোৰ লগত বহুত ডাঙৰ চমৎকাৰ হ'ল। ছাৰ, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। আপুনি ছত্তীশগড় পুলিচত হেড কনষ্টেবল হয়। আপুনি কৈছিল যে আপুনি বহুত বেছি মদ খাইছিল আৰু যেতিয়া আপোনাৰ টোপনি নাহে তেতিয়া আপুনি আকৌ মদ খাইছিলে, তেতিয়াহে টোপনি আহিছিল। এইটো কেনেকৈ সম্ভৱ হৈ আছে যে মানুহে আন ক'তোৱে নিচা এৰুৱাব নোৱাৰে আৰু বহুত চেষ্টাও কৰে, কিন্তু সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহে নিচা এৰি দিয়ে? এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজে যি প্ৰবচন দিয়ে, যি নাম উপদেশ দিয়ে, সেয়া ডাইৰেক্ট পৰমাত্মাৰে নাম উপদেশ হয়। আৰু সেই নাম উপদেশ মই আজিলৈকে পোৱা নাছিলোঁ। এই মুক্তিদাতা সন্ত ৰামপাল দেৱ মহাৰাজ পৰমাত্মাৰে ৰূপ হয়, তেওঁৱেই অৱতাৰ হয়, যাক আমি এতিয়ালৈকে বুজিব পৰা নাছিলোঁ। তেওঁৰ পৰা নাম উপদেশ পালোঁ। তেওঁৰ নাম উপদেশ মন্ত্ৰৰ পৰা যি জপ কৰোঁ তাৰ পৰা যি লাভ পাইছোঁ, এতিয়াহে মই বুজি আছোঁ। তেওঁ আমাৰ সাক্ষাৎ পৰমাত্মাই অৱতৰিত হৈছে সন্ত ৰামপাল দেৱ মহাৰাজ। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে তেওঁ যি সৎসংগ দিয়ে তাৰ তলত হালধীয়া শাৰী এটা আহে। আপুনি যিখন জিলাত থাকে তাৰে নামদান কেন্দ্ৰৰ ফোন নম্বৰ দিয়া থাকে। আপুনি যদি ফোন কৰে তেতিয়া আপুনি বিনামূলীয়াকৈ নামদান উপদেশ পাই যাব। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপাল দেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল দেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।